নমস্কাৰ মই আলপনা বৰুৱা স্বাগতম সকলোলৈ মই যেহেতু ডায়াবেটিক ৰিভাৰ্স কৰিছো আজি এবছৰ কোনো ঔষধ সেৱন নকৰাকৈ মোৰ ব্লাড সুগাৰ খুব সুন্দৰকৈ নিয়ন্ত্ৰণত আছে আৰু লগতে মোৰ হাই ব্লাড প্ৰেছাৰো খুব সুন্দৰকৈ নিয়ন্ত্ৰণত আছে মোৰ হাই ব্লাড প্ৰেছাৰো আছিল কিন্তু এবছৰ হ'ল মই কোনো ঔষধ সেৱন নকৰাকৈ মোৰ হাই ব্লাড প্ৰেছাৰো খুব সুন্দৰকৈ নিয়ন্ত্ৰণত আছে লগতে মই 3-4 মাহৰ ভিতৰতে 14 কেজি ওজনো কমালো মোৰ ফটোবিলাক আপোনালোকে নিশ্চয় দেখিছে আগৰ ওয়েটৰ ফটো আৰু বৰ্তমানৰ ওয়েটৰ ফটো মই দিছিলো কেবাখনো দিছো নিশ্চয় আপোনালোকে দেখিছে এখিনতে মই এটা কথা কম দুপৰীয়া খাদ্য গ্ৰহণ কৰিবলৈ লৈছো এয়া বৰ বিশেষ নাই লোৱা এখিনতে মই এটা কথা কম যিসকলে ইন্টাৰমিটেন্ট ফাস্টিং কৰিছে হেসকলে ইন্টাৰমিটেন্ট ফাস্টিং কেনেদৰ কৰিব লাগে হেতু বিষয়ে মই ভিডিও দিছো আপোনালোকক আৰু ইন্টাৰমিটেন্ট ফাস্টিংৰ পিছত আমি কি কৰিব লাগে তাৰ বিষয়ে থুলমূলকৈ কৈ আছো মই কিন্তু এটা কথা আপোনালোকে যদি যেতিয়া ইন্টাৰমিটেন্ট ফাস্টিং কৰে ওয়েট লস কৰিবলৈ হক বা ডায়াবেটিস ৰিভাৰ্স কৰিবলৈ হক 16 ঘণ্টা খাব নেলাগে আৰু বাকি 8 ঘণ্টা খাব লাগে বাকি 8 ঘণ্টা আপোনালোকে ইন্টাৰমিটেন্ট ফাস্টিং কৰাৰ পিছত যদি বাকি 8 ঘণ্টা আপোনালোকে খাব পাৰো বুলি খাম খেলিকে জিটি খাই দিব তেনেও নহয় হেতু এটা হিচাপত খাব লাগিব আপোনালোকে হোটেলৰ বস্তুবিলাক নাখাব পৰাপক্ষত নাখাবই আৰু আপোনালোকে ময়দাৰ পৰা প্ৰস্তুত কৰা খাদ্য নাখাব যিবিলাক মিঠাই বা হোটেলৰ বস্তু নাখাবই এভয়েড কৰিব আৰু তাকে কৈছো আপোনালোকে এটা টাইম ফিক্স কৰি ল'ব ইন্টাৰমিটেন্ট ফাস্টিং কৰাৰ পিছত আপোনালোকে কিমান সময়ত কি খাদ্য গ্ৰহণ কৰিব হেতু এটা নিমিতত হিচাপ কৰি ল'ব যেতিয়া তেতিয়া জিতি নাখাব মুখৰ আগত কিবা এটা হলে মানে যে পালে মানে খাই দিম তেনেকুৱাও নকৰিব তানে কি হয় হেতু এটা ইটিং টাইম বুলিয়ে ধৰা হয় আপুনি যদি এখন বিস্কুটো খাই দিয়ে হেতু এটা ইটিং টাইমে হয় হেতু কাৰণে এটা টাইম থাকিব লাগে প্ৰতিটো বস্তুৱে আপুনি ইমান সময়তহে এটো কিবা এটা খাব হেতু আৰু ভোক নেলাগিলে নাখাব আপোনালোকে আমি যিমানেই নাখাও হিমানে আমাৰ কাৰণে ভাল ওয়েট লস কৰিবলৈ হক বা ডায়াবেটিস ৰিভাৰ্স কৰিবলৈ হক তেতিয়াহে আমাৰ ডায়াবেটিস ৰিভাৰ্স হ'ব বা ওয়েট লস হ'ব ইন্টাৰমিটেন্ট ফাস্টিং কৰিলে যে ওয়েট লস হ'ব বা ডায়াবেটিক ৰিভাৰ্স হ'ব হেতু নহয় যেতিয়া যেটো 8 ঘণ্টা খোৱা সময় হেখিনিও আমি নিয়মীয়ভাৱে খাব লাগিব আজিলৈ ইমানে কৈছো আৰু মই এতিয়া দুপৰীয়া খাদ্য তালিকাত কি লৈছো হেতু বিষয়ে দেখাইছো আপোনালোকক এয়া লৈছো মই কচুথুৰি টেঙা জল লৈছো কচুথুৰি মই আজি দাইল নাই লোৱা দাইল যথেষ্ট কাৰ্বহাইড্ৰেট আছে দাইল মাত্ৰা আপোনালোকে কমকৈ ল'ব মই কচুথুৰি লৈছো এয়া একো নহয় কচুথুৰি খাব পাৰে ল কাৰ্বহাইড্ৰেট হয় আৰু মই এয়া লৈছো ধুন্দুলিৰ লগত বিলাহী দি মাছৰ আঞ্জা বনাইছো এয়া মই লৈছো সৰুকৈ মাছ দুপিছ লৈছো আপোনালোকে বিলাহী খুব সুন্দৰকৈ খাব পাৰে বা ধুন্দুলিও খাব পাৰে কোনো অসুবিধা নহয় খাব পাৰে আৰু প্ৰটিন হিচাপে আমাক যিখিনি আমি ল কাৰ্বহাইড্ৰেট খাদ্য গ্ৰহণ কৰিছো হেখিনিত আমাৰ প্ৰটিনটো লাগিবই যিসকলে মাছ মাংস খায় বা আমিষ হয় হেসকলে মাছ মাংস কণী আদি খাব পাৰে আৰু যিসকলে নিৰামিষ হেসকলে পনীৰ আৰু সয়াবিন আদি ল'ব পাৰে আৰু নিৰামিষসকলৰ কাৰণে প্ৰটিনটো অলপ অসুবিধা হয় কমটি হয় হেতু কাৰণে আপোনালোকে অনলাইন মাৰ্কেটৰ পৰা ৱে প্ৰটিন আনিব পাৰে বহুত আছে আপোনালোকে অনলাইন মাৰ্কেটৰ পৰা লৈ আহিব হেয়া আৰু মই লৈছো আজি ৰুটি এখন কিয়নো মই সালাড খালো 20 মিনিট মানৰ আগতে ভৰপুৰকৈ হেতু কাৰণে ৰুটি এখনে লৈছো সালাড যথেষ্ট খালো পেটটো ভৰিয়া আছে বুলি কব পাই তথাপি লৈ লৈছো সালাড খালো কিন্তু এয়া মই ল কাৰ্বহাইড্ৰেট আটা ৰুটি লৈছো এখন লৈছো ইয়াত মই 50% সয়াবিন আটা মিলাই দিছো আৰু 50% ল কাৰ্বহাইড্ৰেট আটা মিলাই দিছো আপোনালোকে সয়াবিন আটা মিলাই নিদিও ল কাৰ্বহাইড্ৰেট আটা দি ৰুটি প্ৰস্তুত কৰিব পাৰিব পুৰি বনা খাব পাৰিব যিসকলৰ থাইৰয়ড আছে হেসকলে সয়াবিন আটা নিমিলাব মই প্ৰতিটো ভিডিওতে কৈ আহিছো আৰু বিশেষ নাই এনেদৰে খাদ্য গ্ৰহণ কৰিছো আৰু আপোনালোকে যিমান পাৰে সালাড খাওক আৰু সবজি মাত্ৰা হৰক কৰক কমটিকৈ খাব পাৰিলে আমাৰ কাৰণে ভাল কিন্তু যেতিয়া পেট নভৰে তেনেহলে আপুনি পেট ভৰাবলৈ সবজি আৰু সালাডৰ আশ্ৰয় লওক হেতুকে কলো
আৰু বিশেষ নাই মই এতিয়া দুপৰীয়া খাদ্য গ্ৰহণ কৰোঁ আজিলৈ আহিছোঁ শুভ দুপৰীয়া জনালোঁ ধন্যবাদ